আপোনালোকে জিএছ পঢ়ি আছে চবে আচ্ছা ভকত সিং সুখদেৱ আৰু ৰাজগুৰু এই তিনিওজন ব্যক্তিক কোনদিনা ফাঁচি দিয়া হৈছিলে ডেটটো বিভিন্ন এক্সামত বহুবাৰ উল্টা উল্টিকে সুধিছে বহি কলম লৈ আহক আৰু বহিত লেখক ভকত সিং সুখদেৱ আৰু ৰাজগুৰু এই তিনিওজনক কোনদিনা ফাঁচি দিয়া হৈছিলে মনত ৰাখিব 23 মাৰ্চ 1931ত এই তিনিওজন ব্যক্তিক ফাঁচি দিয়া হৈছিলে ইম্পৰ্টেণ্ট ডেট মনত ৰাখি থওক লিখি থওক এতিয়া আপোনালোকে কমেণ্ট কৰক কোনখন জেইলত এই তিনিওজনক ফাঁচি দিয়া হৈছিলে জেলখনৰ নাম অলৰেডি জিয়াছত সুধিছে সো আপোনালোকে কমেণ্ট কৰক জেলখনৰ নাম কি ওকে আৰু বহিত বস্তুবিলাক লিখি যাব নেক্সট কুৱেশ্যন এটা জন সুন্দৰ সো অলৰেডি আপোনালোকে হিষ্ট্ৰীত জন সুন্দৰছৰ কথা পঢ়িছি লিখি যাব বহি থাকালৈকে জন সুন্দৰছক কোনে হত্যা কৰিছিল ডাইৰেক্ট কুৱেশ্যন জিএছত সুধিছি সো কোনে মাৰিছিলে মনত ৰাখি থব ভকত সিঙে জন সুন্দৰক মাৰিছিলে ইম্পৰ্টেণ্ট কিমান চনত 1927 চনত মাৰিছিলে কোন তাৰিখে মাৰিছিলে ডেটটো আপোনালোকে কমেণ্ট কৰক আৰু কিহৰ কাৰণে মাৰিছিলে এই দুটা কুৱেশ্যনৰ এনসাৰ আপোনালোকে কমেণ্ট কৰক আৰু গোটেইবিলাক বস্তু বহিত লিখি থৈ দিব পাছত ৰিভিজনত কামত আহিব এইবিলাক বহুবাৰ সুধিছে বিভিন্ন জিএছৰ পৰীক্ষাত